মই গোলাঘাট গৈ আছিলোঁ, তেনেকুৱাতে দৈগুং নদীৰ ওপৰেদি মানে পাৰ হ'ব বিচাৰিছিলোঁ। আৰু মই উপস্থিত আছোঁ গোলাঘাট জিলা দৈগুঙত। সেইখন দেখিছে আপোনালোকে দৈগুং নদী। আৰু দৈগুং নদী যদি আপোনালোকে চায় তেতিয়াহ'লে যথেষ্ট পৰিমাণে মানে পানী বৃদ্ধি হৈ আছে। আপোনালোকক দেখুৱাই দিছোঁ, চাওক। এয়া দৈগুং নদীৰ পৰিৱেশ। গোলাঘাট জিলা যি দৈগুং, এই দৈগুং নদীৰ পৰিৱেশ এটা বিচিত্ৰ অঞ্চল। আৰু এই নদীভাগ যথেষ্ট পৰিমাণে বৃদ্ধি পাই আছে। আৰু দেখিছে ওচৰ পাজৰ যিবিলাক অঞ্চল ইতিমধ্যে ঘৰ দেখিছে আপোনালোকে, আৰু দেখিছে। আৰু মই দেখুৱাই দিছোঁ, চাওক গোলাঘাটৰ দৈগুং নদীৰ পৰিৱেশ। আৰু যদি হয় মই ইটো পাৰ্টৰ পৰা দেখুৱাবলৈ কাৰণে চেষ্টা কৰিছোঁ। আৰু বন্ধুসকলে চাওক, এইটো পাৰত চাওক, এইটো পাৰত কেনেধৰণে নদীভাগ বাঢ়ি আহিছে দেখিছেনে? এয়া দৈগুং নদীৰ পৰিৱেশ। পানী মানে যথেষ্ট পৰিমাণে বাঢ়িছে। আৰু এইটো ছাইডত দেখিছে নহয়, ইফাললৈ আপোনাৰ দৈগুং গোটেই অঞ্চলটো পানী, যি দৈগুং নদীৰ কাষৰ যিবিলাক অঞ্চল আছে সেইবিলাক নিশ্চয় চব পানীয়ে মানে বুৰ খাই আছে। আৰু সেইটো কাৰণে সকলোকে সচেতন হ'বলৈ কাৰণে, সজাগ হ'বলৈ কাৰণে মই অনুৰোধ জনাইছোঁ। দেখিছে কিমান ভিৰ হৈ মানে বাঢ়িছে, কিমান এটা মানে বহুত বেছিকৈ বাঢ়ি আহিছে এয়া দৈগুং নদী। অসমখন এইবাৰ সঁচাকৈ পানীতে বুৰ গৈ আছে, দেখিছেনে? গোলাঘাট জিলা ইয়াত দৈগুঙৰ পৰিৱেশ যথেষ্ট পৰিমাণে বৃদ্ধি পাই আহিছে ইতিমধ্যে। আৰু এই দৈগুং নদী কাষৰ কিনাৰৰ যিসকল লোক আছে তেখেতসকলে কিন্তু যথেষ্ট পৰিমাণে সাৱধান হোৱা উচিত। কাৰণ ক্ৰমান্বয়ে পানী বৃদ্ধি হৈহে আহিছে, কমা নাই। আৰু দেখিছে ইটো ছাইডলৈ পানী সোমাইছে। আৰু এইটো ছাইডত যদি আপোনালোকে চায় তেতিয়াহ'লে এইটো ছাইডতো ইফালৰ পৰা বহুত মানে ছিষ্টেমত মানে পানী সোমাই গৈ আছে। আৰু ইফাললৈ যদি আৰু অলপমান যদি পানী বাঢ়িবলৈ হয় তেতিয়াহ'লে পুৰা বঙলাত, যি পুৰা বঙলা আপোনালোকে শুনিছে, আৰু এই পুৰা বঙলাত মানে পানী সোমাই যাবলৈ কিন্তু বেছি আৰু নালাগিব। কিয়নো এইটো ছাইডত পানী দেখিছে একদম ভৰপূৰ হৈ আছে। আৰু সেইটো ছাইডৰ পৰা আপোনাৰ পুৰা বঙলা সোমাবলৈ কাৰণে যদি এইটো ছিষ্টেমতে যদি দ্ৰুত গতিতে যদি পানী বৃদ্ধি পাই থাকে তেতিয়াহ'লে কিন্তু পুৰা বঙলালৈ আৰু পানী সোমাবলৈ বেছি সময় নালাগিব। এনেকুৱা এটা ক্ৰমান্বয়ে মানে পানীটো বৃদ্ধি পাই গৈ আছে। আৰু সেইটো কাৰণে ওচৰ পাজৰ যিসকল লোক আছে তেখেতসকলক সচেতন হ'বলৈ কাৰণে, সজাগ হ'বলৈ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব।